অৰূপ কুমাৰ দে। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ, কিন্তু উত্তৰত মই অলপ কনফিউজ অনুভৱ কৰিছোঁ। তো মোৰ প্ৰশ্নটো আছিলে যে বিজনী কেতিয়া সমজিলা হিচাপে ঘোষণা কৰা হ'ব। এই বিজনী জিলা কেতিয়া ঘোষণা কৰা হ'ব বুলি যি উত্তৰ মই পাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা, অলপ কনফিউজ অনুভৱ কৰিছোঁ। সেইকাৰণে মই কথাবিলাক অলপ ক'ব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যি উত্তৰ দিছে, আগতেও এই প্ৰশ্ন কৰা হৈছিলে এই সদনত, কিন্তু ছেম এনেকুৱাই উত্তৰ পাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন নতুনকৈ ক'বলগীয়া একো নাই। এই চৰকাৰৰ সময়ত আমি দেখা পাইছোঁ বহুকেইটা জিলা ঘোষণা কৰা হৈছে আগতে। তো বিজনীৰ কথা আপোনালোকে জানে যে বিজনীৰ নামনি অসম বুলি ক'লে বিজনী নামটো আহি যায়। আৰু বিজনী এক ঐতিহ্যপূৰ্ণ ঠাই। চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ আগত যিবিলাক কাম চব গোটেই বিজনীতেই কৰা হৈছিলে। তো চিৰাং জিলা ডিক্লেয়াৰ হোৱাৰ পিছত গোটেই কাজলগাঁৱত গৈছে। আৰু যদি বিজনীত আমি ইতিহাস ক'বলৈ যাওঁ, সকলোৱেই গম পায় যে ৰজা বিজিত নাৰায়ণৰ যি কণ্ট্ৰিবিউশ্যন বিজনীৰ প্ৰতি। তো সেইকাৰণে বিজনী সমষ্টিবাসী ৰাইজে বিচাৰিছে যে জিলা হওক, কাৰণ বিজিত নাৰায়ণ ৰজাৰ যে ধুনীয়াকৈ বিজনী সজাইছিল, সিদ্ধেশ্বৰী দেৱী, আমাৰ অবেশ্বৰী দেৱীয়ে যেনেকৈ সজাইছিল, সেইমতে মই বিধায়ক হিচাপে, প্ৰতিনিধি হিচাপে ময়ো বিচাৰোঁ যে বিজনীবাসীৰ যিটো পুৰণা হেঁপাহ বা সপোন, এই সপোনটো পূৰণ কৰা হওক। আৰু বিজনী জিলা হিচাপে ঘোষণা কৰাৰ কাৰণে মই ভাবোঁ যে যিবিলাক ঐতিহাসিক মানে চৰ্ত বা যোগ্যতা যি থাকিব লাগে গোটেই আছে ইয়াতে। স্বাস্থ্য হওক, শিক্ষা হওক, কোৰ্ট আছে, গোটেই বস্তু, BEd কলেজ আছে। তো মেক্সিমাম কাম বিজনীতেই হৈ থাকে। তো মই মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলোঁ যে যদি জিলা হিচাপে ঘোষণা কৰা হয় তেনেহ'লে খুবেই ভাল হয়। কিন্তু মই পুনৰাই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে কেতিয়া ঘোষণা কৰা হ'ব। ধন্যবাদ। মিনিষ্টাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক অৰূপ দে ডাঙৰীয়াই যিটো কথা কৈ আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা প্ৰশাসনক অতি ওচৰলৈ লৈ যোৱাৰ স্বাৰ্থত প্ৰত্যেকটো বিধানসভা সমষ্টিতে সমজিলা ঘোষণা কৰিছে। আৰু সমজিলা ঘোষণা কৰাৰ আগতেও কিছু চিভিল চাব ডিভিজন আছিল। হয়তো সেই চিভিল চাব ডিভিজনৰ এলেকা কেতিয়াবা এটা সমষ্টিও হ'ব পাৰে বা এটাতকৈ অধিক, ১.৫টাও হ'ব পাৰে, ক'ৰবাত ২টাও হ'ব পাৰে। যেনেকৈ হোজাইত চিভিল চাব ডিভিজন এটা সময়ত আছিল, ৩টা সমষ্টি লৈ হৈছিল। মৰিগাঁৱত চিভিল চাব ডিভিজন আছিল, 3টা সমষ্টি লৈ হৈছিল। ঠিক তেনেকৈ জোনাইত এটা সমষ্টি লৈ হৈছিল। তেনেকৈ চিভিল চাব ডিভিজনবিলাক আছিল। কিন্তু ইউনিফৰ্মিটিৰ হোৱাৰ কাৰণে, একে হোৱাৰ কাৰণে প্ৰতিটো বিধানসভা সমষ্টিকে মানে সমজিলা ঘোষণা কৰাৰ ঠিক কৰিলে। এইমতে আমাৰ 2024 চনৰ 28/9/2024 তাৰিখে 39খন কো-ডিষ্ট্ৰিক্টৰ নাম ঘোষণা হ'ল। আৰু আমাৰ 10খন কো-ডিষ্ট্ৰিক্টৰ নাম ঘোষণা হ'ল 11/5/2025। আমাৰ টোটেল কো-ডিষ্ট্ৰিক্ট হ'ব লাগিছিল 79। তাৰ ভিতৰতে কো-ডিষ্ট্ৰিক্ট 79 যেতিয়া ঘোষণা হৈছিল, তেতিয়া বজালিখন চাব ডিভিজন আছিল। বজালিখন যেতিয়া জিলালৈ উন্নীত হ'ল, তেতিয়া কো-ডিষ্ট্ৰিক্ট হ'ল 78। এতিয়া 78ৰ বাকী আমাৰ 49 কাৰ্যকৰী হৈছে আৰু 29 হ'বলৈ বাকী আছে। এতিয়া তেখেতৰ বিষয়টোত আমাৰ সুবিধা অসুবিধাটো মই কওঁ যে তেখেতৰ বিজনী হৈছে আমাৰ 6 শিডিউলৰ এটা এলেকা। 6 শিডিউলৰ এলেকাত কোনো ধৰণৰ কো-ডিষ্ট্ৰিক্ট এতিয়ালৈকে হোৱা নাই। মানে 6ষ্ঠ অনুসূচীৰ যিখিনি কাৰ্বি আলং, ডিমা হাছাও, বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া যি 5খন জিলা, তাৰ ভিতৰত কো-ডিষ্ট্ৰিক্ট হোৱা নাই। কিন্তু পুৰণত আগতে থকা চাব ডিভিজন যিবিলাক আছে, সকলো চাব ডিভিজন একেই আছে। বিজনী চাব ডিভিজনটো বহুত পুৰণি। আজি নতুন কো-ডিষ্ট্ৰিক্টখনতকৈ তাত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, যথেষ্ট এষ্টাব্লিছমেণ্ট, প্ৰশাসনৰ ক্ষেত্ৰত বহুখিনি
আৰু ওচৰ চাপি আছে। খালি এতিয়া আমাৰ কলিয়াবৰ, আমাৰ ধৰক পুৰণি চাব ডিভিজন, কলিয়াবৰ চাব ডিভিজনত নামটোহে ডিষ্ট্ৰিক্ট সলনি হৈছে, কাম কাজৰ কোনো বেলেগ পৰিৱৰ্তন নাই। পুৰণি চাব ডিভিজনবিলাকত যিখিনি আছিল ডিষ্ট্ৰিক্ট নামাকৰণ হৈছে, কিন্তু তাত কাম কাজৰ কোনো ধৰণৰ পাৰ্থক্য নাই। SDO চিভিলজনক তাত খালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বুলি কয়, SDPO জনক তাত খালি CDSP বুলি কয়। গতিকে তেনেকুৱা মানে নামাকৰণবিলাক পৰিৱৰ্তন হৈছে, প্ৰশাসনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰকৃততে প্ৰত্যেকটো সমষ্টিয়ে এটা চাব ডিভিজনলৈ ৰূপান্তৰিত হৈ ডিষ্ট্ৰিক্ট সমজিলাৰ নাম লৈছে। গতিকে বজালী যিখন বিজনী যিখন আমাৰ চাব ডিভিজন, সেই চাব ডিভিজনৰ সকলো মৰ্যাদা অটুট ৰাখি আছে। আৰু যেতিয়া BTADয়ে ইয়াৰ নামটো সলনি কৰাৰ সিদ্ধান্ত ল'ব, নামটো সলনি হৈ ডিষ্ট্ৰিক্ট হ'ব। গতিকে সেই কথাটো BTADৰ ওপৰত নিৰ্ভৰ কৰিব।